নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনাৰ স্বাগতম জনাইছোঁ। গতিকে আজি কথা পাতিব ওলাইছোঁ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখনৰ ওপৰত। গতিকে আঁচনিখননো কি হয় বা ইয়াৰ পৰা কি লাভ হয় সকলো কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাক জনাব বিচাৰিছোঁ। এতিয়া আপোনাক গম পাইছে যে আজিকালি সকলো বস্তুৰ ইঞ্চুৰেঞ্চ কৰা হয়, গাড়ীৰ পৰা জীৱ জন্তুৰ পৰা মানুহৰ হেল্থৰ পৰা সকলো বস্তু যিহেতু ইঞ্চুৰেঞ্চ কৰা হয়। আৰু ইঞ্চুৰেঞ্চটো কিয় লাগে আমাক, গতিকে আপোনালোকে সকলোৱে জানে। ঠিক তেনেকৈ আমাৰ কৃষকসকলৰ কাৰণে এই আঁচনিখনৰ জৰিয়তে এটা ইঞ্চুৰেঞ্চ সুবিধা লৈ আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। গতিকে যেতিয়া খেতি কৰা হয়, এতিয়া যিহেতু খেতিৰ ছিজন বা এইবাৰ গম পাইছিলে মানে বহুত খৰাং হৈছিলে, কিন্তু ভগৱান আছে কাৰণে হয়তো সময়ত অকণমান বৰষুণ দিলে, যাৰ ফলত খেতি কৰিব সুবিধা হ'ল। কিন্তু এনেকুৱা কিছুমান কৃষকসকলৰ মাজত বা খেতিৰ ওপৰত কেতিয়াবা ছিটুৱেশ্যন আহে বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কেতিয়াবা খেতিবোৰ বেয়া হৈ যায়, বা আপোনাৰ বানপানীয়ে কেতিয়াবা উটুৱাই নিয়ে পানী বেছি হ'লে, বা আপোনাৰ কেতিয়াবা বনৰীয়া জন্তুৰ ফলত খেতি বা হাতী আহিলে মানে ধানবিলাক নষ্ট কৰি দিয়ে। তেনেকুৱা যেতিয়া আপোনাৰ মাজত ছিটুৱেশ্যন হয় তেতিয়া কৃষকৰ বহুত লছ হয়। আৰু যদি আপোনাৰ ওচৰত এটা ইঞ্চুৰেঞ্চ থাকে তেতিয়া লছটো হ'লেও মানে আপোনাৰ সিমান এটা মানে ভবা নাযায়। গতিকে সেইকাৰণে এইখন আঁচনি লৈ আহিছে। গতিকে এইখন আঁচনিৰ জৰিয়তে আপোনাৰ খেতিখন মানে ইঞ্চুৰেঞ্চ এটা কৰি থৈ দিয়ক, 100 টকা দি আপোনালোকে ইঞ্চুৰেঞ্চটো কৰি থৈ দিয়ক। তেতিয়া আপোনাৰ কেতিয়াবা ভগৱানে নকৰক কেতিয়াবা যদি তেনেকুৱা ঘটনা আপোনাৰ মাজতো হয় বা আপোনাৰ লগতো হয়, তেতিয়া গোটেই নাপালেও আপোনালোকে যিটো খৰচা গৈছে খৰচাটো পাই যাব চৰকাৰৰ তৰফৰ পৰা। গতিকে এইখন আঁচনিৰ এইটোৱে লাভ আছিলে। লছ বুলিবলৈ তেনেকুৱা কোনো লছ নাই। গতিকে লাভটো মই কৈ দিলোঁ আপোনালোকক। গতিকে এইটো এতিয়া কেনেকৈ এপ্লাই কৰিব, আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰত যাওক বা আপুনি মোৰ লগতো যোগাযোগ কৰিব পাৰে, আপুনি নিজেও এপ্লাই কৰিব পাৰে। আৰু যদিহে আপোনালোকে এইটো আঁচনিত মানে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 100 টকাটো দিবই লাগিব, বা আপুনি CSC চেণ্টাৰত যাব লাগিব। গতিকে সকলো কথা মই ভিডিঅ'টোৰ মাধ্যমেৰে কৈয়ে দিলোঁ। গতিকে দেৰি নকৰি আপোনালোকে, যিহেতু এতিয়া খেতিৰ ছিজন হয়, আপোনাৰ খেতিটোৰ ওপৰত এটা ইঞ্চুৰেঞ্চ কৰি থৈ দিয়ক। গতিকে এইটো আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট বা শ্বেয়াৰ কৰিব, যাতে সকলো আমাৰ কৃষকসকলে এইটো ভিডিঅ'টো গম পায়। থেংক ইউ।